লাল চাহ মাতি আছে বাইদেউ হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ মই আহিছোঁ দিবাকৰ দাৰ সৈতে মানে বহুত দিনৰ মূৰত আহি পালোঁ মানে দিবাকৰ দাৰ সৈতে দুধনৈ জনমন্দিৰত মানে অসমী বহাগী মেলা হৈ আছে এইটো মানে চাবলৈ আহিছোঁ দিবাকৰ দাৰ সৈতে বলক তেনেহ'লে আগবাঢ়ি যাম এই জনমন্দিৰত মানে গেটখনৰ পৰা সময় আহিয়ে আপোনালোকক দেখুৱাই আছোঁ মানে ৰাভাসকলৰ কাপোৰ দেখিবলৈ পাব আৰু এনেকুৱা গড় কাছো এইবিলাক দেখিবলৈ পাব আৰু এনেকুৱা কৰি অসমী বহাগী মেলা বাইদেউ অসমী বহাগী মেলা বুলিলে এইবিলাক চিৰা পিঠাটো থাকিবই লাগিব না অসমী হয় হয় সুন্দৰ 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 চৰবত ৱাইন কিহৰ এইটো লাল চাহ মই এইটো অৰিজিনেল ভাবিছোঁ কিবা আচ্ছা 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 এয়া চাব পাৰে জনমন্দিৰ মানে ৰছী টনা খেলখন আৰম্ভ হৈ আছে আৰু এইফালে চাওকচোন মানে হাজাৰ হাজাৰ দৰ্শকে চাই আছে আৰু এইফালে মানে ৰছী টনা খেলখন আৰম্ভ কৰিব এতিয়া এয়া চাব পাৰে দেখুৱাই আছো আপোনালোকক জোৰে 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 ইহঁতে হাৰি গ'ল ইহঁতে জিকি গ'ল বাইদেউ ক'ৰ পৰা আপোনালোকে হা বাইদেউ ক'ৰ পৰা আপোনালোকে হা কোচদুৱা ব্লক টিমৰ নাম কি আপোনালোকৰ কোচদুৱা সোণালী টিম ফাৰ্ষ্ট ৰাউণ্ডটো জিকি গ'ল হয় সুন্দৰ সুন্দৰ এইটো হৈছে বালিজানা টিম আৰু এইটো হৈছে কৃষ্ণাই টিম কোনে পাৰে চাই থাকক কৃষ্ণাই হাৰি গ'ল বালিজানা জিকি গ'ল প্ৰথম ৰাউণ্ডত জয়লাভ কৰিছে দাদা এই ৰছী টনা খেলৰ পিছত কি কি খেল আছে ৰছী টনা খেলৰ পিছত আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আচ্ছা আচ্ছা সাংস্কৃতিক অনুষ্ঠানত গোৱালপাৰা 8টা উন্নয়ন খণ্ড 24 গৰাকী সুন্দৰীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আমাৰ এখনি ফেশ্বন শ্ব' বুলি যাক কোৱা হয় কিন্তু পৰম্পৰাগত সাজপাৰ পৰিধান প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমাৰ 24 গৰাকী সাজু হৈ আছে সন্ধিয়া 7 বজাৰ লগে লগে আমি প্ৰতিযোগিতাখিনি আৰম্ভ কৰিম ইয়াৰ উপৰিও আমি নিমন্ত্ৰিত কণ্ঠশিল্পী আছে আজিৰ অনুষ্ঠান তাৰ উপৰিও বিভিন্ন আত্মসহায়ক গোটৰ বাইদেউসকলে সুন্দৰ সুন্দৰ থলুৱা যি আমাৰ কৃষি সংস্কৃতি আছে সেই সংস্কৃতিসমূহক জীয়াই ৰখা আৰু প্ৰচাৰৰ কাৰণে অসমী বহাগী মেলাৰ আজি দ্বিতীয় নিশাৰ সাংস্কৃতিক মঞ্চত আপোনালোকক বা ৰাইজৰ জ্ঞাতাৰ্থে বা ৰাইজৰ হৈ আমি মঞ্চস্থ কৰিম ধন্যবাদ আপোনাৰ সহযোগী খেলুৱৈসকল আছে যদি ধুনীয়া আৰু আপুনি কোন ক্লবৰ পৰা আহিছে খেলখনৰ কাৰণে কেনেকুৱা প্ৰস্তুতি আছে আমাৰ জীৱিকা বাইদেউসকলে কি কৈছে অংশগ্ৰহণ কৰিছে সেইটো সকলোৱে দুইটা ক্ষেত্ৰৰ কাৰণে হাত কৰি দিব লাগে কি কৈছে মাতি আছে বাইদেউ ৰাজ্যলৈ গৈ লতাৰী খেল পৰিচালনা কৰাত যথেষ্ট অভিজ্ঞতা আছে কৰবাত মাইৰো খাইছে কৰবাত এৱাৰ্ডো পাইছে আৰু চাইজন চাদৰ কাৰণে জোৰকৈ হস্ত কৰি লতাৰী পৰিচালনা কৰি আছে তেখেত আচ্ছা লতাৰী যোগে ফাইনেল আৰু ছেমি ফাইনেল খেলখন বালিজানা আৰু ৰংজলী উন্নয়ন খণ্ডৰ লগত খবৰ দেখিছে ৰংজলী যিখিনি খেলুৱৈ বাৰুৱানৰ নিচিনা ইমান শক্তিশালী তেখেতৰ যিটো বছ হয় আমাৰ বিপিএম চাৰে বিশেষ কিবা খাদ্য ছমাহ পৰ্যন্ত খুৱাই আছে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল বিশেষ প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক বলৱান কৰি অনা হৈছে আৰু আজি খেল ওলাই ৰাখি তেওঁলোকৰ বিপৰীত যি দল আছে আপুনি নিশ্চয় দেখিছে একেবাৰে সীমা পাৰ কৰি লৈ গৈছে আৰু কিন্তু আপুনি মনত ৰাখিব লাগিব এইবাৰ সেইটো নচলিবও পাৰে কাৰণ বিপৰীত পক্ষ যি আমাৰ আছে কোন
বালিজানা কিন্তু চূড়ান্ত শক্তিশালী, য'ত হিলালীৰ নিচিনা বেছি আছে। গতিকে হিলালীয়ে হিলাই দিব পাৰে, আৰু হিলালীয়েও তেখেতক 6 মাহ ধৰি বিশেষ প্ৰশিক্ষণ দিছে নিজৰ কাষ্টুৰীত। গতিকে খেলখন যথেষ্ট প্ৰতিযোগিতামূলক হ'ব। সুন্দৰ সুন্দৰ। এইফালে আছে ৰংজুলি টিম আৰু এইফালে আছে আমাৰ বালিজানা টিম। চাওক কোনে পাৰে, ৰংজুলি না বালিজানা? প্ৰতিযোগিতামূলক খেল সঁচাই এক আকৰ্ষণীয় প্ৰতিযোগিতা। আমাৰ হিমা স্পৰ্ট গৈছে মুখ্য জিকি গল। আপোনালোকে জয়লাভ কৰিছে, ন প্ৰব্লেম। কি খাই আহিছে ইমান কুকটি? খাৰ খাই আহিছে ইমান কুকটি। বালিজানা সেইফালে গ'ল। এইটো ৰংজুলি টিমবিলাক কুকটি দিয়ক। এই খেলখন ৰংজুলিৰ কাৰণে বিশেষকৈ তাৎপৰ্যপূৰ্ণ, কাৰণ প্ৰথম ৰাউণ্ডত তেওঁলোকে পৰাজয় বৰণ কৰিছে। এইটো ৰাউণ্ডত যদি ৰংজুলি জয়লাভ কৰে তেতিয়াহ'লে পুনৰ এখন খেল হ'ব। বাগৰি চুচৰি তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক প্ৰতিযোগিতা হৈছে। কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ এইটো ৰাউণ্ডত যদি আৰু কিছু সময় নাই, যিকোনো মুহূৰ্তত বালিজানা জিকি গ'ল। বালিজানা ৰংজুলি হাৰি গ'ল। ৰংজুলিৰ কাৰণে, কাৰণ ৰংজুলি আমাৰ বহুত ভাল। তেওঁলোকৰ বাইদেউসকল, এইটো হৈছে আমাৰ বালিজানা বাইদেউসকল, মানে ফাৰ্ষ্ট ছেকেণ্ড ৰাউণ্ড খেলি এতিয়া ফাইনেল ৰাউণ্ডত আহিল, হয়নে নহয়? ফাইনেল ৰাউণ্ডটো এতিয়া বহুত কষ্টৰে আহিছা। এতিয়া জিকিম বুলি আশা আছে না নাই বাইদেউ? আশা আছে না জিকিম বুলি? সুন্দৰ 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 সুন্দৰ। গ'ল্ড মেডেল পাব লাগিব, হয়নে নহয়? সুন্দৰ। আপুনি হেড কৰি দিব, আৰু হেড জইন উঠে যদি আপুনি দিন ইচ্ছামতে ল'ব পাৰিব। তেল আপোনালোক জয়লাভ কৰি কুচুৱালো জয়লাভ কৰিছে। কোনটো জিত হ'ব, পূব নে পশ্চিম? চাব পাৰে এতিয়া মানে ফাইনেল খেল। এইফালে মানে বালিজানা আৰু এইফালে আছে কোচধোৱা। এই কোচধোৱা আৰু বালিজানাৰ মাজত ফাইনেল খেলখন হ'ব এতিয়া। বালিজানা এইফালে কোচধোৱা, কোনে পাৰে? জোৰ দিয়ক, জোৰ দে, জোৰ দে, জোৰ দে। এইফালে কোচধোৱা বালিজানা। এইফালে বালিজানা, এইফালে কোচধোৱা। আৰু এইটো চাব পাৰে কোনে জিকে। কষ্ট কৰি আছে কোচধোৱাই, আৰু বালিজানা মানে পুৰা কষ্ট কৰি আছে। এই চাব পাৰে ৰছীটো ইয়াতে আছে। টান কোচধোৱা জিকি গ'ল। বাইদেউ কেনেকুৱা লাগিল জিকি কিনে? ভাল লাগছে না? সুন্দৰ। বাইদেউ কোচধোৱা বাইদেউসকলে কি খাই আহিছে ইমান কুকটি? পুষ্টিকৰ খাদ্য খাই আহিছা। সুন্দৰ। জিকি কিনে কেনেকুৱা লাগিছে বাইদেউ? ভাল লাগছে, সুন্দৰ। এয়া চাব পাৰে আকৌ মানে লাইন হ'ল এতিয়া মানে ডাইৰেক্ট ফাইনেল। আৰু এইফালে হাজাৰ হাজাৰ দৰ্শকে মানে চাই আছে এনেকুৱা মানে ৰুচি টনা খেল, মানে ফাইনেল খেলখন। এয়া চাব পাৰে, দেখুৱাই আছো দিয়ক। এইফালে চাব পাৰে ৰেডি কোৱাৰ লগে লগে মানে সিহঁতৰ টাইট একদম। বালিজানা টিম আৰু সেইফালে কোচধোৱা টিম। খেলৰ মুখ্য বিন্দু ৰঙা ফিটা ইফাল ইফাল কৰিবলৈ চেষ্টা কৰা নাই, অকণমান অগ্ৰগতি লাভ কৰি আছে যদিও বালিজানাও একেধৰণে খেল খেলি আছে। চূড়ান্ত প্ৰতিযোগিতামূলক খেল, দৰ্শকৰ যথেষ্ট যিকোনো মুহূৰ্তত আমাৰ মুখ্য জয় কৰে বালিজানা। কেনেকুৱা লাগিল বাইদেউ? কেনেকুৱা লাগিল? ভাল লাগিছে না? এইটোৱে মানে লাষ্ট ফাৰ্ষ্ট খেল। ইয়াত যিয়ে জিকে সিয়ে মানে জিকিব এতিয়া। এইটো যে বালিজানা বোলে কোচধোৱা। কোনে জিকিলে দাদা? কোচধোৱা। সুন্দৰ।
কোচ দো বাইদেউসকল কেনেকুৱা লাগিছে ভাল লাগিছে ৰুচি তোনা খেলখনত মানে জিকি কিনে কেনেকুৱা লাগিছে আপোনালোকক বহুত ভাল লাগিছে না বিগটো হয় নেকি